যে আপোনালোকক মোৰ এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টিত মই আপোনালোকক বিশেষকৈ যিসকলে সমৰ্থ পৰ্টেলত সাধাৰণতে এপ্লাই কৰিলে আৰু এডমিশ্যনো ল'লে আৰু বিভিন্ন ক্ষেত্ৰত তেওঁলোকে আচলতে যদিহে ভাবিছে যে সেই কলেজখনত এডমিশ্যন নলৈ বেলেগত এডমিশ্যন ল'ব পাৰিম নে নোৱাৰোঁ এইটোৰ ওপৰত আচলতে আপোনালোকক এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ যিহেতু বহুতেই মোক এটা প্ৰশ্ন কৰিছিল আৰু সেই প্ৰশ্নটো হৈছে যে যদিহে স্পট এডমিশ্যনত যেহেতু এটা ডেট আছে 29 পৰা আকৌ 31 তাৰিখলৈকে আপোনালোকে এটা ডেট পাব স্পট এডমিশ্যন ল'বৰ কাৰণে সো আগৰ যেটো কলেজ সেই কলেজখন যদি কেনসেল কৰি নতুনকৈ এডমিশ্যন ল'ব পাৰিব নে নোৱাৰে হেতুৰ ওপৰত আপোনালোকে মোক সুধিছিল সো হেতু কাৰণে আপোনালোকক মই এই ভিডিঅ'টো বনালো আৰু ইয়াত আপোনালোকক যি আপোনালোকৰ কলেজ কেনসেলেশন আছে সেই কেনসেলেশনৰ ওপৰত কিবা আপডেট আছে নে নাই বা আপোনালোকৰ আসলতে কলেজ কেনসেল কৰিব পাৰিব নে নোৱাৰে হেতুৰ বিষয়ে আপোনালোকক মই জনাম সো ইয়াত মই আপোনালোকক প্ৰথমতে জনাও যে যেহেতু যিসকলে স্পট এডমিশ্যনৰ যেটো ডেট আছিল সেই ডেটটো আপোনালোকে ইতিমধ্যে জানে যে 1 তাৰিখলৈকে আপোনালোকক দিছিল আকৌ তাৰ পিছত বঢ়ালে 2 তাৰিখলৈকে কৰিলে আপোনালোকৰ আৰু 2 তাৰিখৰ পিছত আকৌ আপোনালোকৰ এতিয়া যি স্পট এডমিশ্যন হেতু এতিয়ালৈকে হোৱা নাই এটা বন্ধ হৈ আছে আৰু আপোনালোকক আকৌ দিছে 29 তাৰিখৰ পৰা 31 তাৰিখলৈকে আপোনালোকে ল'ব পাৰিব এতিয়া সেই সময়ছোৱাত যিসকলে এডমিশ্যন নাপালে বা যিসকলে সাধাৰণতে এপ্লাই নকৰিলে তেওঁলোকে এপ্লাই কৰিবৰ কাৰণেও হয়তো তেওঁলোকক এটা সুবিধা হয়তো প্ৰদান কৰিব বা আপোনালোকে হয়তো সুবিধা এটা পাব পাৰে কিন্তু যিসকলে ইতিমধ্যে এপ্লাই কৰি থৈছে যাৰ জুনে সিট নাপালে তেওঁলোকে স্পট এডমিশ্যনৰ কাৰণে যেহেতু স্পট এডমিশ্যনত যদি যায় আপোনালোকে নিশ্চয় সেই ডিপাৰ্টমেন্টত যদি খালি আছে তেতিয়াহলে আপোনালোকে যেহেতু এডমিশ্যন ল'ব পাৰে গতিকে আপোনালোকে সেই স্পট এডমিশ্যনত যিসকলে ল'ব বিচাৰিছে তেওঁলোকে 29 তাৰিখৰ পৰা 31 তাৰিখলৈ আপোনালোকৰ ওচৰত সময় আছে এতিয়াও আপোনালোকে ল'ব পাৰে কিন্তু মনত ৰাখিব এই যি সময়ছোৱা অৰ্থাৎ 2 তাৰিখৰ পৰা বাকি 28 তাৰিখলৈকে আপোনালোকে কিন্তু ইয়াত কোনো ধৰণৰ ল'ব নোৱাৰিব যেহেতু এইকেদিন বন্ধ আছে আপোনালোকৰ হেতু ওপেন কৰি দিব 29 তাৰিখৰ পৰা ওপেন কৰি দিব আকৌ 31 তাৰিখলৈকে সো সেই সময়ছোৱাত যিসকলে আগত এডমিশ্যন ল'লে তেওঁলোকে কলেজ কেনসেল যদি কৰিব বিচাৰিলেহেঁতেন তেতিয়াহলে 1 তাৰিখলৈকে তেওঁলোকক আসলতে সময় দিছিল 1 তাৰিখলৈকে আপোনালোকে কেনসেল কৰিব পাৰিলেহেঁতেন কিন্তু তাৰ পিছত যি কলেজ কেনসেলেশন আছে সেই কলেজ কেনসেলেশনটো এতিয়া ইয়াত ইতিমধ্যে দিছে যে আপোনালোকে যদি ওপৰত যেটো বাৰ গৈ আছে যদি চাই cancellation allowed till 1st July 2024 11:55 pm অৰ্থাৎ আপোনালোকৰ যি cancellation আছিল হেতু 1 জুলাই লৈকে হে আছিল 1 জুলাই পিছৰ পৰা আপোনালোকৰ যি cancellation হেতু আসলতে এতিয়া নাই গতিকে আপোনালোকে যিসকলে ভাবিছে যে আগতে লোৱাখনৰ পৰা আতৰি বেলেগ এখন কলেজত লম তেতিয়াহলে আপোনালোকে যেহেতু cancellation যি সিস্টেমটো হেতু যেহেতু নাই গতিকে আপোনালোকে হয়তো ল'ব তেনেকে নোৱাৰিব পাৰে আপোনালোকে হয়তো 28 তাৰিখে হয়তো কিবা আপডেট দিব পাৰে বা এই সময়ছোৱাত আপোনালোকক কিবা আপডেট এটা দিব পাৰে যেতিয়া আপডেট দিব যদি তেনেকে কেনসেলেশনৰ কথা কয় তেতিয়াহলে আপোনালোকে ল'ব পাৰিব কিন্তু যদি কোনো আপডেট নাহে তেতিয়াহলে হয়তো আপোনালোকে সেই কলেজখন কেনসেল কৰি কিনে বেলেগ এটা কলেজত এডমিশ্যন ল'ব নোৱাৰিব পাৰে সো হেবাবে আপোনালোকে এই ক্ষেত্ৰত অকমান চাই ল'ব আপোনালোকে এটা কামো কৰিব পাৰে এই ক্ষেত্ৰত আপোনালোকৰ যিখন কলেজত ল'ব বিচাৰিছে তাতো গৈ আপোনালোকে এবাৰ হুটপুছ কৰিব পাৰে বা তাত থকা মানুহসকলক সুধিব নিশ্চয় তেওঁলোকে আপোনালোকক ভাল এটা উপদেশ দিব ভাল যেটো থাকিব সেই কথাখিনি আপোনালোকক বুজাই দিব কিন্তু যিখিনি ইয়াত মই গম পাইছো আপোনালোকক তেনেকৈ সাধাৰণতে যেটো আপডেটটো আহিছে মই সেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিলো আৰু স্পট এডমিশ্যন যিসকলে লোৱা নাই তেওঁলোকে 29 তাৰিখৰ পৰা আকৌ 31 তাৰিখলৈ ল'ব পাৰিব গতিকে সেই সময়ছোৱাত আপোনালোকে যাতে সকলোৱে ভিডিঅটো শেয়াৰ কৰি দিয়ে সকলোৱে যাতে লৈ লয় যদি থাকি যায় নিশ্চয় আপোনালোকৰ হয়তো পিছৰ অৱস্থাত কোনো বৃদ্ধি নকৰিব যেহেতু বহুতবাৰ ইতিমধ্যে এক্সটেন্ড কৰিছে গুটে ডেট বিলাক গতিকে হয়তো সেই সময়ত এক্সটেন্ড নকৰিব আৰু যেটো বানপানীৰ সিচুৱেচনৰ কাৰণেও এটো বস্তু এক্সটেন্ড কৰিছে গতিকে যাতে আপোনালোকে শেয়াৰ কৰি দিয়ে আৰু সেই সময়ত যিসকল থাকি যায় তেওঁলোকে এডমিশ্যন বিলাক লৈ আপোনালোকে ক্লিয়াৰ হৈ যায় সো আজিলৈ আপোনালোক এইখিনি কথা জনালো আশা কৰিছো ভিডিঅটো আপোনালোকে ভাল পালে যদি ভাল পালে তেন্তে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব আজিলৈ মানে ধন্যবাদ